পঢ়াৰ প্ৰতি এটা ধাউতি নাই গতিকে মই যে কৈছো পিতৃ মাতৃৰ ফটো সন্মুখত ৰাখিবা কেতিয়াবা কল্পনা কৰিবা ইয়াত যিসকল ছোৱালী বহি আছে এখন দামী গাড়ী কিনিবা এই গৰমৰ দিনত ঠাণ্ডাত শিলঙৰ একা বেকা পথত মেঘৰ মাজে মাজে তুমি সিট বেল্ট লগাই গাড়ী চলাই লৈ গৈছা মা বহিছে আগৰ সিটত দেউতাকৰ পিছৰ সিটতে বহি শিলঙৰ একা বেকা পথত গৈ এই গৰমৰ দিনত মেঘৰ মুকুফালি তুমি ড্ৰাইভ কৰি গৈছা আৰু কাষত যি মন যায় তাকে খাইছা দেউতাক লৈ ঘূৰিব গৈছা বিন্দাস লাইফ তাকে জীৱনত একো নালাগে তেনেকুৱা ভাবিবা নিজে কৰিব মন যাব মই গ্যাৰেণ্টি দি কৈছো আমি নিজৰ কাৰণে নকৰো আমি মা দেউতাৰ কাৰণে কৰো মানুহে সফলতা বুলি কয় মই নিজকে কওঁ মই বিভিন্ন মিটিঙত যাই কওঁ বহুতে মানুহে ভাবিব পাৰে যে আপুনি নিজে নিজে মই কওঁ মই এজন সদায় নিজৰ মা দেউতাৰ ফটোখন থবা বিশ্বাস কৰা নিজে টেবুলত বহিব মন যাব টেবুলত বহাৰ আগে এবাৰ চকু বন্ধ কৰি বেলেগ একো নাই তোমালোকে ধ্যান কৰা নহয় প্ৰাৰ্থনা কৰা প্ৰাৰ্থনা নকৰিলে একো নাই মই ইমান গুৰুত্ব নিদিওঁ টেবুলত বহি চকু বন্ধ কৰি 10 সেকেন্ডৰ কাৰণে নিজক কবা সেইটো কৰি চাবা কিছুমানৰ পঢ়িব মন নাযায় টেবুলত বহিলে হয়নে নহয় মনটো চঞ্চল হৈ যায় নাই এতিয়াতো যায় লাহে 15-16 বছৰ হৈছে এতিয়া পাখিতেই পাখি হগা বলে মন পাখি কাটবা লগা আছে টেবুলত বহি নিজৰ মা দেউতাৰ ফটো ৰাখি 10 সেকেন্ডৰ কাৰণে চকু বন্ধ কৰি কবা যে মা যে দেউতা মই তোমালোকক জীৱনত বহুত সুখী কৰি ৰাখিম আৰু তোমালোকৰ বাবে মই কষ্ট কৰি মই ভালকে পঢ়ি জীৱনত সফল হ'ম বুলি 10 সেকেন্ড প্ৰাৰ্থনা কৰিবা চাবা বাকিখিনি যাদু হৈ যাব অটোমেটিক্যালি এইটো আজি ট্ৰাই কৰিবা ইয়াত যিখিনি ছোৱালী বহি আছা ভাবাচোন শিলঙত এইবিলাক ভাবিবা কল্পনা কৰিবা